স্বাধীনতা দিৱসৰ দিনাই আতংক ৰাজ্যবাসী 19টা স্থানত আৰক্ষীৰ বৃহৎ দলৰ তালাচী বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা। আজি প্ৰথমটো খবৰ হৈছে স্বাধীনতা দিৱসৰ দিনাই আতংক ৰাজ্যবাসী। স্বাধীনতা দিৱসৰ দিনটোতেই আতংক ৰাজ্যবাসী। ৰাজ্যৰ 19টা বিভিন্ন স্থানত বোমা সংস্থাপনৰ দাবী। ঠায়ে ঠায়ে বোমা বিশেষজ্ঞৰ দলে আৰম্ভ কৰিছে অভিযান। মহানগৰীৰ 4-5টা ঠাইত বোমা বিচাৰি চলিছে মাৰাথন অভিযান। শিৱসাগৰত অভিযানৰ মাজতে উদ্ধাৰ বিস্ফোৰক। গুৱাহাটীৰ কমাৰ্চ পইণ্ট, লাষ্ট গেট, গান্ধী মণ্ডপ, ৰাজগড়, বুটাপাৰা আদি ঠাইত আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ অভিযান। শিৱসাগৰ BDO অফিচত পৰি থকা পুৰণি গাড়ীত। শিৱসাগৰ BG ৰোড ONGCৰ 5 নং গেট পাৰ হৈ এম্বুলেন্সত। লাকুৱা তিনিআলিৰ থানাৰ সমীপত পোৱা গৈছে বোমা। ASTC ডিব্ৰুগড়ৰ পুৰণি বাছত আৰু ASTC লখিমপুৰৰ এখন পুৰণি বাছত। লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডতো পোৱা গৈছে বোমা। লালুক দৈনিক বজাৰ IBৰ সমীপত, বৰঘাট থানাৰ সমীপত পুৰণি গাড়ীত, নগাঁৱৰ মেডিকেল কলেজলৈ যোৱা পথৰ ইটাভাটাৰ সমীপত, দিছপুৰ লাষ্ট গেটত, গান্ধী মণ্ডপত, মালিগাঁও, বেঠাপাৰা বিভিন্ন ঠাইত পোৱা গৈছে বোমা। লগতে ৰাজগড়, নলবাৰীতো পোৱা গৈছে বোমা, ৰংগিয়াতো পোৱা গৈছে বোমা। তামুলপুৰত বোমা ৰখাৰ দাবী উত্থাপিত হৈছে।